স্বাগতম জনাইছো প্ৰতিগৰাকী টাইমেটৰ দৰ্শকক আৰু এই মুহূৰ্তত টাইমেটৰ হাতত আহি পৰিছে অখিল গগৈৰ আন এখন কাৰাৰুদ্ধ জীৱনৰ অৱস্থাত থকা এখন পত্ৰ আৰু এই বিশেষ পত্ৰখনত অখিল গগৈয়ে উল্লেখ কৰিছে আন কেইবাটাও দিশ কেনেদৰে গুৱাহাটীলৈ তেখেতক লৈ অনা হৈছিল যোৰহাটৰ পৰা আৰু তাৰ পিছত প্ৰশাসনৰ তৰফৰ পৰা কি চৰ্ত ৰখা হৈছে এনেসমূহ বিষয় অৱতাৰণা কৰি এখন বিশেষ পত্ৰ অখিল গগৈয়ে কাৰাবন্দী অৱস্থাতে পুনৰবাৰ আগবঢ়াইছে এই মুহূৰ্তত টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু জনাব বিচাৰিছো অখিল গগৈৰ বন্দী জীৱনৰ আচল সত্য আৰু টাইমেটৰ হাতত আহি পৰিছে কাৰাগাৰত থকা অৱস্থাতে এখন বিশেষ পত্ৰ কাৰাগাৰৰ পৰাই অসমৰ ৰাইজলৈ অখিল গগৈ মুকলি চিঠি আৰু এই চিঠিখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰা পৰিলক্ষিত হৈছে কেনেদৰে তেখেতক 2019 বৰ্ষৰ 17 ডিসেম্বৰত গ্ৰেফতাৰ হৈছিল অখিল গগৈ এনেসমূহ বিষয় অৱতাৰণা কৰা পৰিলক্ষিত হৈছে বহু বিস্ফোৰক তথ্য অখিল গগৈ পত্ৰত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে বহু প্ৰলোভন দিয়াৰ কথা উল্লেখ কৰিছে পত্ৰখনত আৰু এই পত্ৰখন প্ৰকাশ পোৱাৰ পিছতেই আহি পৰিছে কেতবোৰ নতুন দিশ বন্দিত্ব কালত কি চৰ্ত দিছিল অখিলক এই মুহূৰ্তত টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ বিষয় সেই পত্ৰখনত উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি এৰিবলৈ আহ্বান জনোৱাৰ কথা লগতে আন কেইবাটাও দিশ তেখেতৰ এই পত্ৰখনত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে 2019 বৰ্ষৰ 17 ডিসেম্বৰত পুলিচে কেনেদৰে যোৰহাট জেলৰ পৰা গটিয়াই ভুকুৱাই গাড়ীত তুলি যোৰহাট বিমানবন্দৰলৈ লৈ আনে সেইসমূহ বিষয়ও তেখেতে অৱতাৰণা কৰিছে গুৱাহাটীত ন্যায় আদালতৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক যি সংঘ আছে তাত যোগ দিব লাগে বুলিও উল্লেখ কৰিছে তেখেতে আৰু এই পত্ৰখনত প্ৰকৃততে কি দিশ আছে কি বিষয় অৱতাৰণা কৰা হৈছে এইসমূহ জানিবলৈ আমি পুনে সংযুক্ত হ'ব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক পলাক্সি আছে পলাক্সিৰ পৰা আমি জানিব বিচাৰিছো এই পত্ৰখনত অখিল গগৈ কি চৰ্তৰ কথা কৈছে কাৰাবন্দী অৱস্থাত থকা অৱস্থাত কেইবাটাও বিস্ফোৰক বিষয় তেখেতে অৱতাৰণা কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পুনে সংযুক্ত হ'ব বিচাৰিছো পলাক্সিৰ সৈতে হয় সমীৰণ এই মুহূৰ্তত টাইমেটৰ হাতত আহি পৰিছে সেই বিস্ফোৰক চিঠি পত্ৰখন য'ত অখিল গগৈ কেইবাটাও কথা উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই চিঠিখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু এই চিঠিখন আমি আপোনালোকক পুনে দেখাব বিচাৰিছোঁ অসমবাসী ৰাইজলৈ তেওঁ সম্বোধন কৰি চিঠিখন লিখিছে চিঠিখনৰ প্ৰথমতে তেওঁ লিখিছে অসমবাসী ৰাইজলৈ মুকলি চিঠি নৰক যন্ত্ৰণাৰ পাছতো মই আপোচ কৰা নাই আপোচ নকৰোঁ কোনোদিনে এইবুলি তেওঁ সম্বোধন কৰি লিখিছে শ্ৰদ্ধেয় ৰাইজ নিৰ্বাচনৰ বতৰত মোৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ কৰা হৈছে বুলি মানিব পাৰিছো মই আপোনালোকক মোৰ বন্দী জীৱনৰ আচল সত্যবোৰ জনাব খুজিছো এইদৰে আৰম্ভ কৰি তেওঁ চিঠিখনত লিখিছে প্ৰথমতে যে 17 ডিসেম্বৰ 2019 চনত পুলিচে মোক যোৰহাট জেলৰ পৰা গটিয়াই ভুকুৱাই গাড়ীত তুলি যোৰহাট বিমানবন্দৰলৈ আনে বিমানবন্দৰৰ ভিতৰলৈ অৰ্থাৎ হেলিপেডলৈ গাড়ী সুমুৱাই দিয়া হয় গাড়ীৰ পৰা নমাৰ লগে কেইজনমান হিন্দীভাষী লোকে মোক পিছপালৰ পৰা ডিঙিত চেপি ধৰে হাত দুখন পিছলৈ নি কচি হেণ্ডকাপ বান্ধি এখন হেলিকপ্টাৰত উঠাই দুয়ো হাত পিছফালে বান্ধি অনাত হেলিকপ্টাৰৰ প্ৰচণ্ড ৰ'দ আৰু গৰমত মোৰ সমস্ত শৰীৰ ঘামেৰে তিতি যায় খং ক্ষোভত মোৰ দুয়ো চকুৰে চকুলো বাগৰি আহে তাৰপিছত তেওঁ 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে গুৱাহাটীৰ ন্যায় আদালতত মোক থিয় কৰাই ৰাতি গোপনে আদালতৰ অনুমতি নোলোৱাকৈ বিমানেৰে দিল্লীলৈ নিয়ে পুৱতি নিশা অৰ্থাৎ 18 ডিসেম্বৰত 3 মান বজাত ন্যায়ৰ মুখ্য কাৰ্যালয়ৰ 1 নং লকআপত ভৰাই দিয়ে এখন লেতেৰা কম্বল পকি মজিয়া তাপমাত্ৰা 3 পৰা 4 ডিগ্ৰী সেলচিয়াছ এইবুলি উল্লেখ কৰাৰ পিছত তেওঁ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে 18 ডিসেম্বৰৰ পুৱা 9 মান বজাৰ পৰা মাৰাথান জেৰা আৰম্ভ কৰে বুলি উল্লেখ কৰিছে আৰু 4 নম্বৰত লিখিছে তেওঁ জেৰা মানে কেৱল ৰাজনৈতিক বাক্যবান উল্লেখযোগ্য কথা যে তেওঁক জেৰাৰ নামত কেৱল ৰাজনৈতিক বাক্যবান কৰা হৈছিলে তাৰ পাছত তেওঁ লিখিছে যে কেনেকৈ দেশখন খালে কাৰ জৰিয়তে কেনেকৈ হিন্দু বাংলাদেশী আনি দেশ বচাব খোজা হৈছে সেইবোৰৰ বুজনি অখিল গগৈক দিয়া হৈছিল কাৰ বিৰোধিতা কৰা মানে মুছলিমৰ পক্ষ লোৱা আৰু এয়াই দেশদ্ৰোহিতা সেইবুলি তেওঁ চিঠিখনত উল্লেখ কৰিছে
5 নম্বৰ পইণ্টত তেওঁ লিখিছে গুৱাহাটীলৈ আহিহে কাকতে পত্ৰই সংবাদ মাধ্যমত বাতৰি দেখিহে মই গম পালোঁ মোক মাওবাদীৰ লগত যোগাযোগ ৰক্ষা কৰাৰ অভিযোগতো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ আগমুহূৰ্তলৈকে অখিল গগৈ জনাই নাছিলে যে তেওঁক কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ সেই পত্ৰত উল্লেখ কৰিছে। জেৰাত মোক এবাৰো মাওবাদী লিংকৰ বিষয়ে সোধা হোৱা নাছিল বুলি পত্ৰখনত অখিল গগৈ লিখিছে। তাৰ পাছত তেওঁ লিখিছে প্ৰথমে হিন্দুত্বৰ জ্ঞান প্ৰদান কৰা হৈছিলে তেখেতক জেৰাৰ সন্মুখত আৰু তাৰ পাছত তেওঁ পোনে পোনে প্ৰলোভন দিয়া বুলি উল্লেখ কৰিছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে তেওঁক জেৰাত প্ৰলোভন দিয়া হৈছিল বুলি। আৰু 7 নম্বৰ পইণ্টত তেওঁ লিখিছে যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSSত যোগ দিব লাগে বুলি তেওঁক প্ৰস্তাৱ দিয়া হৈছিল যে তেওঁ RSSত যোগ দিব লাগে আৰু তাৰ লগে লগে তেওঁক জামিন প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰিছিল চিঠিখনত। তাৰ 8 নম্বৰ পইণ্টত লিখিছে এনে অপমানজনক প্ৰস্তাৱৰ বিৰুদ্ধে পচন্দ যুক্তি তৰ্ক কৰাত এইবাৰ দ্বিতীয় প্ৰস্তাৱ আহিল বিজেপিত যোগ দিলেও হ'ব বুলি। যথেষ্ট ডাঙৰ কথা যে তেওঁ বিজেপিত যোগ দিয়াৰ কথাও প্ৰস্তাৱ দিয়া হৈছিলে জেৰাৰ সময়ত। বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হ'ব লাগে বুলি তেওঁ এই চিঠিখনত উল্লেখ কৰিছে। তাৰ পাছত তেওঁ কৈছে যে মই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ প্ৰচণ্ড বিৰোধিতা কৰিলোঁ, ফেচিবাদী নীতি আৰু দেশ বিক্ৰীৰ বিৰুদ্ধে যুক্তি দিলোঁ। তাৰ পাছত তেওঁ লিখিছে যে মই সংগ্ৰামী জীৱন এৰিব লাগে, ৰাষ্ট্ৰবিৰোধিতা ত্যাগ কৰিব লাগে, বৃহৎ নদী বান্ধৰ আন্দোলন বন্ধ কৰিব লাগে, কা বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে, বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলি তেওঁক চিঠিখনত উল্লেখ কৰিছে। কিন্তু তেওঁ মই নামাতিলোঁ বুলি লিখিছে। 10 নম্বৰ পইণ্টত তেওঁ লিখিছে মই কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি NGO তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি NGO যোগদান কৰিব লাগে বুলি তেওঁক প্ৰস্তাৱ দিয়া হৈছিল। ধৰ্মান্তকৰণৰ বিৰুদ্ধে অসমৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ বিৰুদ্ধে অভিযান ল'ব লাগে আৰু প্ৰথম অভিযানতে 20 কোটি টকাৰ তেওঁক প্ৰস্তাৱ দিয়া হৈছিল বুলি উল্লেখ কৰিছে। তাৰ পাছত তেওঁ এইবোৰ একোকে নমতাত সৰ্বশেষত প্ৰস্তাৱ আহিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লগাই দিয়া হ'ব আৰু মই সম্পূৰ্ণ অমান্তি হ'লোঁ। মই এইবোৰ একোকে নামানিলোঁ, মই ৰাষ্ট্ৰৰ অবাধ্য নাগৰিক হৈ গ'লোঁ। তেওঁলোকৰ ওচৰত মই মহা অভিযোগত অভিযুক্ত হ'লোঁ। মোৰ মুক্তিৰ সকলো পথ নিজে ৰুদ্ধ কৰি পেলালোঁ। ওপৰৰ চৰ্তবোৰ নামানিলে মোক চৰম ফলাফলৰ ভাবুকি দিয়া হৈছিল, মৃত্যুৰ ভাবুকি দিয়া হৈছিল, অন্ততঃ 10 বছৰ কাৰাগাৰত ৰখাৰ ভাবুকি দিয়া হৈছিল বুলি উল্লেখ কৰিছে অখিল গগৈয়ে পত্ৰখনত। আৰু লগতে তেওঁ কৈছে যে তেওঁ কোৱা হৈছিল কেৱল মই হয় বুলি ক'ব লাগে, ধনে ধানে মোৰ উভৈনদী হ'ব। মোক ইমান শাৰীৰিক মানসিক অত্যাচাৰ কৰা হৈছিল যে 20 ডিচেম্বৰ ৰাতি মই অস্থিৰ হৈ গৈছিলোঁ। সমগ্ৰ ৰাতি শুব পৰা নাছিলোঁ। 10-12 বাৰমান টয়লেটলৈ গৈছিলোঁ। জীৱনৰ প্ৰতি মোৰ মোহ হেৰাই গৈছিল, কেনেকৈ নিজক সম্বৰণ কৰিলোঁ। আৰু লগতে তেওঁ লিখিছে যে মই তেওঁলোকৰ কোনো প্ৰস্তাৱকে নামানিলোঁ। ফলাফল হ'লগৈ মোৰ ওপৰত ইটোৰ পিছত সিটো গোচৰৰ লানি। ফলাফল হ'লগৈ জামিন পালেও উচ্চতম ন্যায়ালয়ত জামিন খাৰিজ কৰা হ'ল। আৰু এনেদৰে তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথাই চিঠিখনত উল্লেখ কৰিছে। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিশ্চয়কৈ এই চিঠিখনে যথেষ্ট গুৰুত্ব বহন কৰিব বুলি অনুমান কৰিব পৰা গৈছে। সমীৰণ হয়, নিশ্চয়কৈ এটা বিষয় উল্লেখ কৰিব লাগিব। এই যিখন বিশেষ পত্ৰ, সেই বিশেষ পত্ৰখনে বৰ্তমান গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে। কেতবোৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমাৰ হাতত টাইমেটৰ হাতত সেই বিশেষ পত্ৰখন ইতিমধ্যে আহি পৰিছে। ইয়াত কেইবাটাও পইণ্ট তেখেতে উল্লেখ কৰিছে। প্ৰথম পইণ্টত তেখেতক যোৰহাটৰ পৰা কিদৰে গুৱাহাটীলৈ অনা হ'ল আৰু এই সময়ছোৱাত গুৱাহাটীলৈ অনাৰ সময়ত কি শাস্তিৰ সন্মুখীন হৈছিল, কেনেদৰে প্ৰচণ্ড ৰ'দৰ মাজত তেখেতক ৰখা হৈছিল বা কি তেখেতক মানসিক শাৰীৰিক নিৰ্যাতন কৰা হৈছিল, এনেসমূহ বিষয় অৱতাৰণা কৰা হৈছে। কেৱল এইখিনিতে ক্ষান্ত নাথাকি হিন্দুত্বৰ ওপৰতো তেখেতক অহৰহ বুজনি দিয়া বুলি তেখেতৰ যিখন
অভিযোগ আছে অৰ্থাৎ যিখন বিশেষ বিস্ফোৰক পত্ৰ আছে সেই পত্ৰখনত উল্লেখ কৰা পৰিলক্ষিত হৈছে তেখেতক আন কেইবাটাও তেখেতক প্ৰস্তাৱ দিয়া বুলি তেখেতে উল্লেখ কৰিছে তেখেতে অভিযোগ উত্থাপন কৰিছে যে সেই পত্ৰখনৰ জৰিয়তে তেখেতক যি জামিন বৰ্তমানো লাভ কৰা নাই সেই জামিন যেহেতু লাভ কৰা নাই গতিকে তেখেতক জামিন কেনেকৈ লাভ কৰিব সেইসমূহৰ ওপৰত তেখেতক বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছিল আৰু সেইসমূহ অনুসৰি আৰএছএছত যোগদান কৰাৰ কথা কৈছিল সেই অনুসৰি বিজেপিত যোগদান কৰাৰ কথা কৈছিল আন কেইবাটাও প্ৰস্তাৱ তেখেতৰ এই পত্ৰখনৰ উল্লেখ কৰিছে আৰু টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে এই পত্ৰখনৰ কথা উল্লেখ কৰিলো গুৱাহাটীৰ নিয়া আদালতত কেনেদৰে তেখেতে সন্মুখীন হৈছিল কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইসমূহৰ কথা উল্লেখ কৰিছে আৰু 18 ডিসেম্বৰৰ পুৱা 9 মান বজাৰ পৰা যেহেতু তেখেতৰ অভিযান আৰম্ভ কৰা হৈছিল তেখেতক মাৰাথান জেৰা কৰা হৈছিল সেইসমূহৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু বন্দী জীৱনৰ আচল সত্যসমূহৰ কথা তেখেতৰ এই পত্ৰখনত উল্লেখ পাইছে তাৎপৰ্যপূৰ্ণ বিষয় যে তেখেতক আন কেইবাটাও প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰিছে আৰু সেই প্ৰস্তাৱ অনুসৰি তেখেতক প্ৰভাৱশালী মন্ত্ৰী প্ৰভাৱশালী মুখ্যমন্ত্ৰীৰ সৈতে তেখেতক লগ কৰাৰ কথাও উল্লেখ কৰা বুলি তেখেতে অৱতাৰণা কৰা পৰিলক্ষিত হৈছে আৰু কাৰাৰুদ্ধ অৱস্থাতেই টাইমেটৰ দৰ্শকসকলক তেখেতে যি এখন পত্ৰৰ জৰিয়তে তেখেতে উল্লেখ কৰিছে সেই পত্ৰখনে যথেষ্ট তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক পলাকসিয়ে সেই যিসমূহ বিশেষ তেখেতে কথা উল্লেখ কৰিছে সেয়া স্পষ্টভাৱে হুবহু ৰূপত উপস্থাপন কৰিলে আৰু এনেসমূহ প্ৰস্তাৱৰ বিৰুদ্ধে যেতিয়াই তেখেতে যুক্তি তৰ্ক কৰিলে তেতিয়া ইটোৰ পিছত সিটো প্ৰস্তাৱ পুনৰ অহা পৰিলক্ষিত হ'ল তেখেতক এটা কথা উল্লেখ কৰিছে যে কা বিৰোধিতা যি আন্দোলন সেই আন্দোলনখন স্থিমিত কৰিবলৈ আহ্বান জনোৱা হৈছিল আৰু লগতে তেখেতে নদী বান্ধৰ বিৰুদ্ধে যি অহৰহ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনৰ বিৰুদ্ধেও তেখেতক স্থিতি গ্ৰহণ কৰিবলৈ উল্লেখ কৰা পৰিলক্ষিত হয়